আসসালামু আলাইকুম মই দিদাৰ আশা কৰিছোঁ আপুনি ভালে আছে। মোৰ হাতত আছে নিয়মিক ইনজেকশ্যন। যোৱা ভিডিঅ'ত মই দেখাইছিলোঁ পকেটৰ মাজত মই নিয়মিক ইনজেকশ্যন ৰাখিছিলোঁ, কাৰণ যোৱাকালি সন্ধিয়া হৈ গ'ল, সেইকাৰণে এইটোৰ বিষয়ে ভালকৈ ক'ব নোৱাৰিলোঁ আৰু ভিডিঅ'ত দীঘল হৈ গ'ল। আজি মোৰ যিমানকেইটা ছাগলী চাই আছে গোটেইকেইটাক মই নিয়মিক ইনজেকশ্যন মাৰিলোঁ আৰু ছাগলীক মই আপোনাক দেখাই আছোঁ। চাওক, নিয়মিক ইনজেকশ্যন মাৰিলে ফাইদাটো কি আছে, ঠিক আছে। যদি আপোনাৰ ছাগলী তাৰমানে এনেকুৱা দেখা গৈ আছে যে তাৰ লোমবিলাক সৰি সৰি পৰি গৈ আছে, আমাৰ বহুতে এইটো ফাফৰা বেমাৰ বুলি কৈ দিয়ে আৰু বহুতে নিজা নিজাকৈ হিচাপে বেমাৰটো চিনি পায়। তে লোমটো জেগা জেগাত পৰি যায়, বেছিভাগ পিঠিৰ ওপৰত দেখা যায়। পিঠিৰ একদম একদম মই দেখাই আছোঁ দিয়ক, একদম ওপৰ ভাগত দেখা দিয়ে লোমবিলাক সৰি পৰি যায়। তেতিয়া তাৰমানে কি হয়, নিয়মিকটো মাৰিলে তাৰমানে প্ৰথম আপোনালোকে মাৰিলে মাৰাৰ 15 দিন পিছত আকৌ মাৰিব লাগে। মোটামুটি দুবাৰ মাৰিলে সেইখিনি দি আকৌ সৰু সৰু লোমবিলাক উঠি গজি আহে, ঠিক আছে। আৰু ইয়াৰ মাৰিব লাগে 1 ml কৈ লিখা আছে 50 কেজি বডি ৱেইটত 1 ml, কিন্তু 1 ml মাৰিলে ভাল হয়। আহক মই দেখাই দিওঁ গোটেইকেইটা ছাগলীক মই মাৰিছোঁ। মোৰো এটা ডেট মনত ৰাখিবৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিম, যাতে মই নেক্সট আকৌ 15 দিন পিছত মই মাৰিব পাৰোঁ। চাওক, এইটো এটা ছাগলী থাকিল বিটলৰ ক্ৰছ, প্ৰেগনেণ্ট আছে, কিন্তু প্ৰেগনেণ্ট আছে, 2 মাহৰ প্ৰেগনেণ্ট আছে। তথাপিও ইয়াক নিয়মিক মই মাৰিলোঁ আৰু ইয়াক ছাপৰ্ট দিছোঁ। এতিয়া দুপৰীয়া ভাগ সৰু ভাইটি বহি আছে। এইটো বিটলৰ ক্ৰছ আপোনাক চাইছে। আজি চাগে অলপ ভালকৈ দেখা পাব, কাৰণ এতিয়া ৰ'দৰ পোহৰ অলপ জিলিকি আছে। ইয়াকো মাৰিলোঁ, ঠিক আছে, ইয়াকো মাৰিলোঁ। আৰু এইটো এটা মাইকী ছাগলী, ইয়াৰ 2টা পোৱালি আছে, এয়া বহি আছে তলফালে। সেইটোক আমি যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে খাচী কেনেকৈ কৰিব লাগে, তাৰ ভিডিঅ' এটা বনাইছিলোঁ। এইটোক দেখাইছিলোঁ তাৰ ভিডিঅ'ত। সম্পূৰ্ণকৈ আপোনাৰ ভিডিঅ'টো চাব, ৰবৰৰ মাধ্যমত কেনেকৈ খাচী কৰিব। এই গুটিত ৰাবাৰটো এতিয়াও লাগি আছে, চাইছে। গুটিৰ অৱস্থা এতিয়া বেয়া, লাহে লাহে এইটো কেইদিন পিছত খহি পৰি যাব থাকিল। আৰু ইফালে এইটো এটা ছাগলী আছে, এইটো ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হৈছে, কিন্তু এইটো কেনেকৈ প্ৰেগনেণ্ট হৈছে মই নাজানো। এতিয়া গাখীৰৰ বাটটো এয়া দেখাই পাব। গাখীৰৰ বাটটো লাহে লাহে দীঘল হৈ আছে, একদম ডাঙৰ হৈ আছে। আৰু এয়া মাইকী ছাগলী, ইয়াৰ 2টা পোৱালি আছে। ইয়াৰ পোৱালি 2টা এইফালে ঘূৰি আছে, 1 মিনিট মই দেখাই আছোঁ। এইফালে ঘূৰি আছে, এটা থাকিল আৰু এটা এইটো ছাইডত আছে, ঠিক আছে। তো কথাটো এনেকৈ হ'ল, চাওক, যদি ছাগলী ফাৰ্ম কৰিব হয় বা কৰিব বিচাৰে, বহুত কথা জানিব লগা আছে, নজনা কথা আপোনাৰ জানিব পাৰিব। আৰু এইটোৰ ফলত খালি ছালৰ বেমাৰে তাৰমানে ঠিক নহয়, তাৰমানে খালি লোমটোৱে ঠিক নহয়, ছালৰ লগত যিকোনো ৰিলেটেড বেমাৰ ঠিক হ'ব। আৰু প্লাছ আপোনাৰ যে পেলু আছে ছাগলী পেটত, পেলুটোৱে খতম হৈ যাব। কম্পজিশ্যনটো চাই লওক, আইভাৰমেক্টিন কম্পজিশ্যন আছে, আৰু বহুত এটা ভাল এটা মেডিচিন। মই বহুত আগৰ পৰা ইউজ কৰিছোঁ, ষ্টাৰ্টিঙৰ পৰা মই ইউজ কৰি আছোঁ। ভিডিঅ'টো কেনে লাগিছে নিশ্চয় জনাব। ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ।